আজি মই আপোনালোকৰ বাবে 40 সাইজ ব্লাউজৰ পেপাৰ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব আপোনালোকে। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ব্লাউজৰ দিশটো লৈছোঁ। ব্লাউজৰ দিশটো ৰাখিছোঁ ইয়াতে 15.5 ইঞ্চি। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ল'ব পাৰিব। এতিয়া দেখিছেনে এনেকৈ আঁচডাল টানি ল'লোঁ আৰু কাণটো লৈছোঁ মই 6 ইঞ্চি। আৰ্মহোল ৰাখিছোঁ 6.5 ইঞ্চি। এইফালৰ পৰা জুখি চাই ল'লোঁ 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। গলৰ জোখটো লৈছোঁ এতিয়া। গলৰ কাৰণে 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু পিঠিটো আপোনালোকে কিমান কটা দিয়ে সেইটো নিজৰ কথা। মই 9 ইঞ্চি দিছোঁ কটাটো আৰু এইফালে বহলটো 3 ইঞ্চি ৰাখিছোঁ। এতিয়া দেখিছেনে এনেকৈ আঁচডাল টানি ল'লোঁ, বক্স আকাৰত বনাই ল'লোঁ এনেকৈ। এতিয়া বুকুৰ জোখটো কেনেকৈ উলিয়াম চাওক। দেখিছেনে ফিটাডালৰ মূৰটো মই 40ত লগাই দিলোঁ আৰু ইয়াতে পাইছোঁ 20। এতিয়া 20ক দুভাগ কৰিব লাগিব। 20ক দুভাগ কৰিলে আমি ইয়াতে পাম 10। এতিয়া ব্লাউজটো 10 ইঞ্চি জোখত চিনটো দিব লাগিব। দেখিছেনে আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে বুজাবলৈ মই চেষ্টা কৰিছোঁ। এতিয়া 10 ইঞ্চি দূৰত মই এটা বিন্দু দিছোঁ আৰু 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। ওপৰৰ পৰাও 6.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। ব্লাউজৰ জোখমাখখিনি কৰোঁতে সদায় ভাল হ'ব লাগে, তেতিয়াহে ব্লাউজ কাটিংটো ভাল হ'ব। এতিয়া কঁকালৰ কাৰণে ৰাখিছোঁ 11 ইঞ্চি। ওপৰত 11.5 ইঞ্চি আছিলে আৰু কঁকালৰ ফালে 0.5 ইঞ্চি কমাই দিছোঁ। এতিয়া দেখিছেনে এনেকৈ আঁচডাল টানি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালৰ পৰা দেখিছেনে একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ তেতিয়া ভাল হ'ব। এতিয়া আৰ্মহোলৰ শ্বেপটো মই ইয়াৰ পৰা ইয়ালৈকে দি দিছোঁ। ইয়াৰ এই কোণটোৰ ফাললৈ 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো মই ইয়ালৈকে সেনেকৈ মিলাই দিছোঁ। পিঠিৰ ৰাউণ্ড শ্বেপটো দিবলৈ কোণটোৰ পৰা 0.5 ইঞ্চি দূৰত এটা বিন্দু দি ল'লোঁ আৰু এনেকৈ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। সেইটো আপোনালোকে বেলেগ বেলেগ ডিজাইনৰো কাটিব পাৰিব। এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান তললৈ এনেকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো কটা হয় তেতিয়া ব্লাউজটো খহি নাযায়। এতিয়া মই পিঠিৰ ছাইডটো কাটি ল'লোঁ আৰু এতিয়া আগফালৰ কাৰণে মই 16.5 ইঞ্চি ৰাখিছোঁ দীঘলটো, কিয়নো আগফালে বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এতিয়া পিঠিৰ ছাইডটো দি মই আগফালৰ শ্বেপটো আঁকি লৈছোঁ। আঁকি হোৱাৰ পাছত এতিয়া আৰ্মহোলৰ শ্বেপটো মই মিলাই লৈছোঁ। আৰ্মহোল আছিলে 6.5। এতিয়া দেখিছেনে এনেকৈ মই আৰ্মহোলটো আকৌ এবাৰ মিলাই ল'লোঁ আৰু এইফালেও এনেকৈ আঁচডাল টানি ল'লোঁ। এতিয়া আগফালৰ কাৰণে এই কোণটোৰ পৰা দেখিছেনে 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। ডিঙিৰ জোখটো লৈছোঁ এতিয়া। ডিঙিৰ কাৰণে 6.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 2.5 ইঞ্চি। এতিয়া দেখিছেনে এনেকৈ আঁচডাল টানি ল'লোঁ। 6.5 ইঞ্চিতকৈ বেছি কাটি নিদিব, তেতিয়া বহুত বেছি কাট খাই যাব ব্লাউজটো। আৰু কোণটোৰ পৰা 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপটো এনেকৈ দি লৈছোঁ। আগফালৰ ছাইডটো যে 1 ইঞ্চি বেছিকৈ ৰাখিছিলোঁ, এতিয়া দেখিছেনে 1 ইঞ্চিত এনেকৈ চিনটো দি ল'লোঁ আৰু আঁচ এডাল এনেকৈ টানি ল'লোঁ। কান্ধৰ ফালৰ পৰা এতিয়া 12.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 12.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া ধুনীয়াকৈ দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো লৈছোঁ। ব্ৰা কাটটোৰ কাৰণে 6.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু 7 ইঞ্চি দূৰতো এটা বিন্দু দিছোঁ। যদি ব্ৰা কাটটো সৰুকৈ লাগে তেনেহ'লে 6.5 ইঞ্চিটো ব্ৰা কাটটো কাটিব পাৰিব। এতিয়া আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ ওপৰৰ ছাইডে 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া ব্ৰা কাটৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। আকৌ কৈছোঁ আপোনালোকক, যদি ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে আপোনালোকে 6 ইঞ্চি বা 6.5 ইঞ্চি জোখত ব্ৰা কাটটো কাটিব পাৰিব আৰু ডাঙৰকৈ লাগিলে এনেদৰে ব্ৰা কাটটো কাটিলেই হ'ল। এতিয়া ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দি লৈছোঁ আৰু এইফালে 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ।
এতিয়া মাজভাগৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া গোটেইকেইটা বিন্দু এনেকৈ লগাই মিলাই ল'লোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত এটা বিন্দু দি লৈছোঁ আৰু দেখিছেনে বেল্টৰ শ্বেপটো এনেকৈ দি ল'লোঁ। এইটো বেল্টৰ পিচটো হয়। এতিয়া ব্ৰা কাটটো কাটি লৈছোঁ। ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব, তাৰ কাৰণে দেখিছেনে কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আকৌ আঁকি লৈছোঁ। এতিয়া চাওক, ব্ৰা কাটটো ডাঙৰ কৰিবৰ কাৰণে এইফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া ধুনীয়াকৈ শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু ওপৰৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 0.5 ইঞ্চি বহাই লৈছোঁ। ওপৰৰ ফালেও শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া দেখিছেনে এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ আৰু এইফালে ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। আকৌ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ। চাওক 1 ইঞ্চি বহাই ল'লোঁ। এতিয়া শ্বেপটো ধুনীয়াকৈ দি লৈছোঁ। ব্ৰা কাটটো কাটি হৈ গ'ল। এতিয়া ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি লৈছোঁ। ইয়াতে পাইছোঁ 8.3। এতিয়া দেখিছেনে 8.3ত এনেকৈ বিন্দু দি ল'লোঁ আৰু ওপৰৰ ফাললৈ 3.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া বিন্দুকেইটা লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। এতিয়া ওপৰৰ ফালৰ পৰা 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া ব্ৰা কাটটোৰ সহায়ত ছেকেণ্ড পাৰ্টটো মই এনেকৈ কাটি ল'ম। একেবাৰে সহজ পদ্ধতিৰে মই আপোনালোকক ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে বুজিব পাৰিছেনে বাৰু? যদি বুজি পায় তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবহো আপোনালোকে। আৰু এয়া ব্লাউজ কাটিংটো কৰি হৈ গ'ল। এইটো হৈছে ব্ৰা কাটটো। দেখিছেনে ব্ৰা কাটটো কিমান ধুনীয়াকৈ মিলি গৈছে। নতুনকৈ ব্লাউজ চিলাবলৈ শিকি থকা সকলৰ বাবে আজিৰ ভিডিঅ'টো মই আগবঢ়ালোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব।